ঐতিহাসিক প্ৰতাৰণাৰ বিৰুদ্ধে আকৌ সৰব কোচ ৰাজবংশীসকল 28 আগষ্টত ৰাজ্যজুৰি আক্ৰাসুৰ প্ৰতাৰণা দিৱস কলা পতাকাৰে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ বঙাইগাঁৱৰ বীৰ চিলাৰাই উৰণীয়া ক্ষেত্ৰত কলা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাসুৱে সংগঠনটোৰ ক্ষোভ চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ ৰজা জগদীপেন্দু ভূপ বাহাদুৰৰ মাজত হোৱা চুক্তিৰ প্ৰতিশ্ৰুতি সকলো চৰকাৰে পাহৰিলে সেয়েহে এই ঐতিহাসিক প্ৰতাৰণাৰ বিৰুদ্ধে ৰাজপথত গৰজি উঠিল আক্ৰাসুৰ নেতা কৰ্মীসকল আজি এই 28 আগষ্টত আমি আক্ৰাসুৱে এইকাৰণে আন্দোলন কৰিব লগা হয় 28 আগষ্টৰ দিনাখন কমতাপুৰৰ শেখ ৰাজা মহাৰাজ ছাৰ জগদীপ ভূপ বাহাদুৰৰ লগত ভাৰত চৰকাৰ ভাৰতৰ গৃহমন্ত্ৰী পটেল চাহাবৰ যি কাৰণতে চুক্তি হৈছিল এই চুক্তিৰ মাধ্যমেৰে কোচ ৰাজবংশীক কোচ শ্ৰেণীৰ মৰ্যাদা পাব লাগিছিল আৰু সেই চুক্তিৰ এক মাহৰ পিছতে কলা অধ্যয়ন সামৰি কোচ জনগোষ্ঠীক নিপাত কৰাৰ কাৰণে ভাৰত চৰকাৰে কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছিল একেই ছবি গোলকগঞ্জতো সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আক্ৰাসুৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত উৰিল কলা পতাকা কোচবিহাৰক জিলালৈ পৰিণত কৰি কোচ ৰাজবংশীসকলক প্ৰশাসনিকভাৱে বিভক্ত কৰাৰ অভিযোগ তুলি হুংকাৰ দিলে দাবী পূৰণ নহ'লে আগন্তুক দিনত গঢ়ি তোলা হ'ব অধিক তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন ভাৰত স্বাধীন হোৱাৰ পিছত যিবিলাক ৰাজতন্ত্ৰ আছিলে সৰু সৰু ৰাজ্যবিলাকক ভাৰতৰ লগত চামিল কৰা হৈছিলে ঠিক একেদৰে সেই কোচবিহাৰ ৰাজ্যৰ প্ৰজাৰ যাতে সুবিধাৰ্থে ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আমাৰ ৰজা জগদীপেন্দ্ৰ নাথ ভূপ বাহাদুৰে কিন্তু ভাৰতবৰ্ষৰ লগত এখন চুক্তি কৰিছে সেই চুক্তিখনৰ নাম হৈছে মাৰ্জাৰ চুক্তি মাৰ্জাৰ চুক্তিক কিন্তু কোনো এটা দফাই ভাৰত চৰকাৰে কাৰ্যকৰী নকৰি পৰৱৰ্তী সময়ত আমাৰ ৰাজ্য ভাষা সংস্কৃতি সকলোকে ৰাজনৈতিকভাৱে কিন্তু আজি ভাগ কৰি দিলে বাদ নপৰিল চিৰাং জিলাৰ বিজনী নতুন বাছ আস্থানত কলা পতাকা উত্তোলন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিজনী মহকুমা আক্ৰাসুৱে নিজ জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিলে আক্ৰাসুৱে মাৰ্জাৰ এগ্ৰিমেণ্ট হৈছিল এই মাৰ্জাৰ এগ্ৰিমেণ্ট মতে কমতাপুৰখন বা কোচবিহাৰখনক চি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিছিল কিন্তু তাকে নকৰি এখন জিলা হিচাপে ঘোষণা কৰি তাতে চৰকাৰে আমাক প্ৰতাৰণা কৰিছে আমি সুদূৰ 30-35টা বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ জনজাতিকৰণ আৰু কমতাপুৰ তেওঁলোকে আমাৰ মাজত খালি বিভাজনৰ সৃষ্টি কৰি আছে কিন্তু কোনো ধৰণৰ কামবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো তেওঁলোকে আগভাগ লোৱা নাই আনহাতে তামোলপুৰৰ ৰঙীয়া ভূটান পথৰ বজাৰ চৌকত জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত শ্লোগান দিলে আক্ৰাসুৱে জিলা সমিতিৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজপথত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ বিটিএডিৰ 5খন জিলাৰ ভিতৰত 2খন জিলাৰ কোচ ৰাজবংশীসকলক সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত ইতিমধ্যে কৰা হৈছে কিন্তু 3খন বাক্সা তামোলপুৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট এই 3খন জিলাৰ কোচ ৰাজবংশীসকলক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হোৱা নাই যাৰ বাবে আমাৰ এই 3খন জিলাৰ কোচ ৰাজবংশীসকলে বিভিন্ন সমস্যাত মাটি বাৰীৰ সমস্যাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকিবলগীয়া হৈছে এয়া তামাৰহাটৰ দৃশ্য তামাৰহাটৰ কুমাৰগঞ্জ গাঁও পঞ্চায়ত কাৰ্যালয়তো অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ উদ্যোগত কলা পতাকা উত্তোলন কৰা হ'ল চৰকাৰক সকীয়াই দি তেওঁলোকে স্পষ্ট কৰি দিলে যে ঐতিহাসিক মাৰ্জাৰ চুক্তি আখৰে আখৰে পালন নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব কলা পতাকা উত্তোলন কৰিছোঁ এই কাৰণত কাৰণ কিয় আমাৰ জনগোষ্ঠীটোৰ সাধাৰণ বস্তু বিচাৰি আছোঁ এই বস্তুটো চৰকাৰে নিদিয়ে আমি আজিৰ দিনটোতে অসম চৰকাৰৰ তথা কেন্দ্ৰীয় চৰকাৰক ক'ব খোজোঁ যে অতি সোনকালে আমাৰ জনগোষ্ঠীৰ যিখিনি মানুহ আছে অবিভক্ত গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ দিয়ক বঙাইগাঁৱৰ উৰণীয়া সেতুৰ পৰা গোলকগঞ্জলৈ বিজনী তামোলপুৰৰ পৰা তামাৰহাটলৈ আজি সকলোতে কেৱল কোচ ৰাজবংশীসকলৰ বঞ্চনাৰ ক্ষোভ জনজাতিকৰণ কমতাপুৰ ৰাজ্য গঠন আৰু সাংবিধানিক অধিকাৰৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সংগঠন আক্ৰাসুৰ অনমনীয় স্থিতি
Bureau Report, DY 365.